ইপিনে যে আমার মূৰত মানে ধৰিয়ে আছে
হিচাপ নাই। আজি ৰাতিটো নোপোৱাব পাৰে, আজি দিনটো নাযাব পাৰে, গতিকে মই কিয় পলম কৰোঁ? প্ৰথমে কৃষ্ণ বুলি এবাৰটো ভাবোঁ, কিন্তু আমি পাছলৈকে থৈ যাম। গতিকে এই বৈকুণ্ঠ শাস্ত্ৰ ভাগৱত, এই ভাগৱত কেনেকৈ আহিল, আমিনো কেনেকৈ শ্ৰী নাৰায়ণৰ মুখৰ বাণী এই ভাগৱত আমি আজি এনেকৈ পঢ়িব যে পালোঁ, কোনে আমাক দিলে বা কেনেকৈ আহিলে, ক'ত আছিল এই ভাগৱত, সেইখিনি কথা আমি প্ৰথমতে অলপমান আলোচনা কৰিম। এই বৈকুণ্ঠ শাস্ত্ৰ ভাগৱত স্বয়ং নাৰায়ণৰ মুখৰ বাণী। সৃষ্টিৰ আদিতে যেতিয়া সৃষ্টি হোৱাই নাই, তেতিয়া চাৰিওপিনে কেৱল পানী, আৰু তেতিয়াই শ্ৰী নাৰায়ণ প্ৰভুৱে তেওঁৰ নাভি কমলৰ পৰা এটা পদুম ফুলৰ সৃষ্টি কৰিছে, আৰু সেই পদুম ফুলৰ ওপৰত ব্ৰহ্মাৰ সৃষ্টি কৰিছে। ব্ৰহ্মাই সৃষ্টি হৈ জন্ম পায়ে দেখিলে যে কোনোফালে একো নাই, কেৱল পানী, কেৱল পানী, কেৱল পানী, আৰু দেখিলে তেওঁ ডাঙৰ পদুম ফুল এটাৰ মাজত আছে। তেতিয়া তেওঁ চিন্তা কৰিলে যে মোক কোনে সৃষ্টি, নিশ্চয় মোক কোনোবা এজনে সৃজন কৰিছে, গতিকে তেওঁনো কোন, সেই শক্তিটোনো কোন? তেওঁ চিন্তা কৰি ইপিনে চাই সিপিনে চাই, কোনো পিনে একো দেখা নাপায়, কেৱল পানীয়ে পানী। তাৰ পাছত তেওঁ কি কৰিলে, আমাৰ যে পদুম ফুলৰ এই চকাটো আছে, গুটিবিলাক যে থাকে, এনেকৈ চাওঁতে এই চকাৰ দি এটা গাঁত দেখা পালে, ফুটা এটা দেখা পালে। কৈছে এইটোৱেদি গ'লেই পাম নেকি মই, মোক যিয়ে সৃষ্টি কৰিছে, মোক যিয়ে সৃজন কৰিছে, এই ফুটাটোদি গ'লেই নিশ্চয় মই পাম তেওঁ। সেই বুলি পেলাই তেওঁ কি কৰিলে, সেই পদুম ফুলৰ ডালাৰ ভিতৰত সোমাই গৈ 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 10,000 বছৰ গৈ পেলাই তেওঁ কিন্তু শেষ নাপালে। নাৰায়ণ প্ৰভুৰ মহিমা। আৰু গ'লেতো তেওঁ নাভিয়ে পায়, তেওঁৰ একেবাৰে হৃদয়ে পায়, যেতিয়া 10,000 বছৰ গ'ল, তেতিয়া ব্ৰহ্মাই চিন্তা কৰিলে যে বাপৰে বাপ, মই ইমান সময় আহিলোঁ, আৰু মোক ঘূৰি যাওঁতে ইমান সময় লাগিব, মই মাজতহে আছোঁ, একো নাই, তাতেতো পানী অলপ দেখাই পাইছিল, এতিয়াতো পানীও নাই, বুজি নাই। তাৰে পাছত তেওঁ কি কৰিলে, আধাৰ পৰা ঘূৰি আহিল, আধাৰ পৰা যেতিয়া ঘূৰি আহিল, আহোঁতে আৰু 10,000 বছৰ, 20,000 বছৰ সেনেকৈ গ'ল। তাৰ পাছত তেওঁ আহি পেলাই তাত কি কৰিলে, চিন্তা কৰি আছে যে মোক কোনে সৃজন কৰিছে, কোনেনো আছিলা প্ৰভু, তুমি দেখা দিয়াচোন, কোনেনো মোক সৃজন কৰিছা, কি কথা? এই তেতিয়া তেওঁ এটা শব্দ শুনিবলৈ পালে, টপ টপ কৰি। এই ডাঙৰ পদুম ফুলৰ বাহিৰ পৰা পানী পৰিছে পানীত, আৰু তেতিয়া সেই টপ টপ শব্দটো হৈছে। টপ টপ শব্দটো যেতিয়া হৈছে, তেতিয়া তেওঁৰ মাথাত চিন্তা আহিল, এইটো টপ কি, এইটোৱে নেকি কিবা ধ্যান কৰিব লাগে নেকি, টপ কৰিব লাগে নেকি, কাৰোবাক চিন্তা কৰিব লাগে নেকি, কোনে আছা তুমি, কোনে মোক সৃজন কৰিলা, তুমি আহি পেলাই দেখাই দিয়া। তেওঁ এইটো ধ্যান হৈ গ'ল। তেতিয়া শ্ৰী নাৰায়ণ প্ৰভু আহি তেওঁক দেখা দিলে, দি পেলাই এই পবিত্ৰ ভাগৱত মাত্ৰ 4টা শ্লোকত ব্ৰহ্মা দিছিলে নাৰায়ণ প্ৰভু। তেতিয়া তেওঁক দেখা পাই পেলাই কি ক'লে, যে জ্ঞানং পৰমং গুহ্যং মে যদ্বিজ্ঞানং সমন্বিতং স্বৰহস্যং তৰংগং চ গৃহান গদিতং ময়া। যে হে ব্ৰহ্মা, অনুভৱ, প্ৰেম ভক্তি আৰু সাধন সম্বন্ধিতে তোমাক মই কিছুমান গোপন জ্ঞানৰ উপদেশ দিম, আধ্যাত্মিক জ্ঞানৰ উপদেশ দিম, তত্ত্বজ্ঞানৰ উপদেশ দিম, তুমি তাক গ্ৰহণ কৰা। নাৰায়ণ প্ৰভুৱে তেনেকৈ প্ৰথম শ্লোক এটা মাতি পেলাই তেওঁক ক'লে। প্ৰথম শ্লোকটো কি আছিল, জ্ঞানং পৰমং গুহ্যং মে যদ্বিজ্ঞানং সমন্বিতং স্বৰহস্যং তদংগং চ গৃহান গদিতং। হে ব্ৰহ্মা, তোমাক মই গোপন জ্ঞান সম্বন্ধে, উচ্চ জ্ঞান
দিওঁ, তুমি তাক গ্ৰহণ কৰা। তেওঁ গ্ৰহণ কৰা বুলি উপদেশহে দিলে, কিন্তু ব্ৰহ্মাৰ তেতিয়ালৈকে সেই গ্ৰহণ কৰিব পৰা শক্তিটো অহা নাই, কাৰণ তেওঁ শক্তি দিয়া নাই। তেওঁক ল'ব দিলে বস্তুখিনি, কিন্তু তেওঁ দাঙিব পৰা শক্তিটো অহা নাই। তেতিয়া দ্বিতীয় এটা শ্লোকত তেওঁ ক'লে, যাৱানহং যথা ভাৱ যদ্ৰূপম নকৰ্মকঃ তথৈব তত্ত্ববিজ্ঞানমস্তুতে মদনুগ্ৰহাৎ। যে হে ব্ৰহ্মা, মোৰ অনুগ্ৰহত তুমি এই গোপন জ্ঞান, মোৰ বিষয়ে থকা এই আধ্যাত্মিক জ্ঞান, তত্ত্বজ্ঞান তুমি বুজিব পাৰিবা, এই বুলি তেওঁক আশীৰ্বাদ দিলে। তেতিয়াহে ব্ৰহ্মাই শক্তি পালে তেওঁৰ সেই গোপন জ্ঞান, গুহ্য জ্ঞান লোৱাৰ কাৰণে। যেতিয়া শক্তি পালে, তেতিয়া মাত্ৰ 4টা শ্লোকত, এই গোটেই ভাগৱতখন মাত্ৰ 4টা শ্লোকত নাৰায়ণ প্ৰভুৱে নিজ মুখে ব্ৰহ্মা দিছে। এই ভাগৱতখনৰ প্ৰথম শ্লোকটো হৈছে কি? অহমেবা সমেবাগ্ৰে নন্যাজ্যৎসৎ পৰম পশ্চাদহং গৰেতুস্য যোহব শিষ্যত সহস্ম। হে ব্ৰহ্মা, সৃষ্টিৰ আদিতেও মই, সৃষ্টিৰ মধ্যতো মই, মহাপ্ৰলয়ৰ সময়তো মই, আৰু মহাপ্ৰলয়ৰ শেষতো কেৱল মইহে। তুমিও কেৱল নিমিত্ত মাত্ৰহে, তোমাকো মই আয়ুস দিছোঁ, তোমাৰো বিনাশ আছে। শ্ৰী নাৰায়ণ প্ৰভুৱে এইখিনি কথা কিয় ক'লে? ব্ৰহ্মাক যে সৃষ্টিৰ দায়িত্ব দিব, সেই দায়িত্ব পোৱাৰ লগে লগে ব্ৰহ্মাৰো অহং ভাৱ আহিব পাৰে, অহংকাৰ ভাৱ আহিব পাৰে। নাৰায়ণ প্ৰভুৱে এটা বস্তুৱে বেয়া পায়, সেইটো হৈছে অহংকাৰ। অহংকাৰ যাৰ হয় তাক পতন কৰি লৈ যায়। আৰু এটা বস্তুত তেওঁ বিক্ৰী হৈ যায়, সেইটো হৈছে ভক্তি। ভক্তি কৰি তেওঁৰ পৰা আপুনি যি বিচাৰে তাকে পাব। কোনোবাই ভক্তি কৰি তেওঁক পুত্ৰ হিচাপে বিচাৰিছে, তেওঁ পুত্ৰ হিচাপে আহিছে। কোনোবাই স্বামী হিচাপে বিচাৰিছে, তেওঁ স্বামী হিচাপে আহিছে। কোনোবাই বন্ধু হিচাপে বিচাৰিছে, তেওঁ বন্ধু হিচাপে আহিছে। এজন ভক্তই কি ক'লে? তেওঁ সুধিলে, তোমাৰ কি মনৰ আশা আছে কোৱা? যে প্ৰভু, মোৰ পিতৃক যিয়ে বধ কৰিছিল, তেওঁক যাতে মই নিজ হাতে বধ কৰিব পাৰোঁ। সেইটো আশীৰ্বাদো তেওঁ ক'লে, ঠিক আছে, তোমাৰ মনৰ আশা পূৰ্ণ হ'ব। আৰু তেওঁৰ পিতৃক কিন্তু তেওঁৱে মাৰিছিল, নাৰায়ণ প্ৰভুৱে মাৰিছিল। এইটো ৰাম অৱতাৰত বালি, বুজিছেনে? বালিৰ পুত্ৰ অংগদক তেওঁ সুধিছিল, বালিৰ পুত্ৰ অংগদ প্ৰভু ভক্ত আছিল, সুধিছিল যে প্ৰভু, তেওঁ সুধিছিল যে তোমাক কি বৰ লাগে তুমি লোৱা। যে প্ৰভু, মোক এটা বৰে লাগে যে মোৰ পিতৃক কোনে বধ কৰিছিল, তেওঁক যাতে মই নিজ হাতে বধ কৰিব পাৰোঁ। বালিকটো তেওঁৱে বধ কৰিছিল। তেওঁ ক'লে যে যথাস্তু, হ'ব, তোমাৰ মনৰ আশা পূৰ্ণ হ'ব। আনকি তেওঁ ভক্তৰ হাতত মৃত্যুবৰণো কৰিছে, ভক্তই বিচাৰিছে। গতিকে ভক্তই যি বিচাৰে তেওঁ তাকেই দিয়ে। প্ৰকৃত ভকত হ'ব পাৰিলে আপোনাৰ কি অভাৱ আছে, আপোনাৰ শৰীৰত কি বেমাৰ আছে, সেইখন লিষ্ট তেওঁৰ হাতত আছে, হয়নে? সেইখন লিষ্ট তেওঁৰ হাতত আছে। কেৱল আমি তেওঁৰ লগত কথা ক'ব লাগিব, তেওঁক আমি চিন্তা কৰিব লাগে। ৰাতিপুৱা উঠিয়ে তেওঁৰ লগত কথা ক'ব লাগে, প্ৰভু। আৰু গধূলি আমি কি কৰিলোঁ, আমি পেটৰ তাৰণাত হয়তো কিবা কৰিবও লাগিব পাৰে, তথাপি আমি বিশ্লেষণ কৰিব লাগে সন্ধিয়া বা ৰাতি হোৱাৰ আগে আগে, যে আজিৰ দিনটোত মইনো কি বেয়া কাম কৰিলোঁ আৰু কিনো ভাল কাম কৰিলোঁ। এতিয়াতো মই শুব ওলাইছোঁ, যদি বেয়া কাম কৰিছোঁ, কালি ৰাতিপুৱা যদি মই মৰি থাকোঁ ৰাতিতে, কাৰণ মৃত্যু আছে আমাৰ, জন্ম লৈছোঁ যিহেতু মৃত্যু আছেই। এই মুহূৰ্ততো মৰিব পাৰোঁ, 1 ঘণ্টা পিছতো মৰিব পাৰোঁ। গতিকে 100 বছৰ থাকিম বুলিনো কিয় ভাবোঁ? 1 ঘণ্টা পাছত যদি মৰোঁ, আমি এতিয়াই কৃষ্ণ বুলি কওঁ এবাৰ হ'লেও, হয়নে নহয়? তেওঁ অহংকাৰ খুব বেয়া পায়। আৰু সেইকাৰণে যে এই ব্ৰহ্মাণ্ড সৃষ্টিৰ ভাৰ যেতিয়া ব্ৰহ্মাক দিলে বা ব্ৰহ্মাক দিব, তেতিয়া হয়তো ব্ৰহ্মাৰো স্বয়ং ভাৱ আহিব। আমাৰ মানুহবিলাকৰ কি, CM লগত থাকিলে ইও CM হৈ যায় নহয়, হয়নে নহয়?
ডাঙৰ মানুহৰ লগত থাকিলে গতিকে বাপৰে বাপ নাৰায়ণ প্ৰভুৱে মোক দিছে এই সৃষ্টি কৰাৰ ভাগ গতিকে মোক আৰু কোনে পাৰে গম পাইছে সেই অহংভাৱটো ব্ৰহ্মাৰো আহিব পাৰে সেইকাৰণে তেওঁ প্ৰথম শ্লোকত ক'লে যে অহমেবা সমেবাগ্ৰে নান্যযৎ পৰম পশ্চাদহং জড়েতস্য যো হব সৃষ্টি তস্য যি ব্ৰহ্মাণ্ডৰ এই মহাপ্ৰলয়ৰ আগতো মই আছিলোঁ মহাপ্ৰলয়ৰ সময়তো মই থাকিম সৃষ্টিৰ আগতেও মই আৰু মহাপ্ৰলয়ৰ শেষতো মইহে থাকিম তুমি অহংকাৰ নকৰি তেওঁ বুজাই দিলে দ্বিতীয় শ্লোকত তেওঁ ক'লে ৰীতে ঋথং যৎ প্ৰতীয়েত ন প্ৰতীয়েত সাত্মনি তৎ বিদ্যাত্মনোমায়ং যথা ভাসো যথা হে ব্ৰহ্মা মোক বহিৰ্মুখ ব্যক্তিগণে মোক নুবুজি যি বুজে আৰু মোক বুজিলে যি বুজা নাযায় অথচ মোৰ সম্বন্ধ ব্যতীত কোনো বস্তুৰ অস্তিত্বই নাই সেইটোৱে হৈছে মোৰ মায়া বুজিছেনে এইমাত্ৰ অকল মোক বুজিলে যি বুজা নাযায় আৰু মোক নুবুজিলে যি বুজা যায় সেইটোৱে হৈছে মায়া এনেকুৱা পেচ লগাই থৈ দিছে মায়াটো আমাৰ মাজত তেওঁ সেইকাৰণে তেওঁ কৃষ্ণ অৱতাৰত তেওঁ অহাৰ আগে আগে তাক পঠাইছে মায়া যোগমায়া সেই সকলোকে একেবাৰে সচেতন কৰি দিলে এই মায়াৰ কাৰণে আমাক এনেকে মায়াত আবদ্ধ কৰি থৈ দিছে তেওঁ জাল এখন পেলাই থৈ দিছে আমাৰ ওপৰত তেওঁৰ ওচৰলৈ যাব নোৱাৰা সেইকাৰণে হৈছে মায়া বুজিছে নে সেই মায়া জালখন আমি ভাঙোতে তাৰমানে বহু সময় লাগে সেইটোৱে হৈছে তেওঁৰ মায়া তেওঁ কাৰোবাক অতি জ্ঞানী কৰি দিছে তেওঁৰে মায়া কাৰোবাক অতি অজ্ঞানী কৰি দিছে তেওঁৰে মায়া মুখ আছে বাক শক্তি নাই কাণ আছে শ্ৰৱণ শক্তি নাই আমি কৈ আছো মই এনেকুৱা ভাষণ দিছো মই এনেকে কৈছো তোমাৰ ক্ষমতা আছে ক'ব যদি তেওঁ কৰি নিদিয়ে হয়নে নহয় মুখ দিছে তেওঁ বাক শক্তিও তেওঁৱে দিব লাগিব চৈতন্য শক্তিও তেওঁৱে দিব লাগিব আজি ওজন কিমান জন্মতে কিমান আছিলো 2 কেজি ওজন আজি কিমান 80 কেজি ওজন কোনে ডাঙৰ কৰিলে মা দেউতাই ডাঙৰ কৰিলে নেকি কেতিয়াও কৰা নাই হয়নে নহয় মা দেউতাই ডাঙৰ নকৰিলেও হয় যদি নিজৰ হাতত থাকিলে হয় কাৰণ সৰু কৰি ৰাখিলে হয় লোৱাতে খুব মৰম লাগে সৰুতে হয়নে নহয় এনেকে আৰু 4 বছৰমান ৰাখো হয়নে নহয় কিন্তু কৰা নাই আনকি আমি যে উশাহ লৈ আছো আমি নিজে লৈ আছো নেকি যদি নিজে লৈছো তেতিয়াহ'লে আমি সকলোৱে ভাবো দিয়কচোন 1 ঘণ্টা আমি উশাহ নলওঁ পাৰিমনে গতিকে আমাক সদায় তেওঁ চলাই আছে তেওঁ পঠাই দিছে ইয়াতে তেওঁৰ গুণানুকীৰ্তন কৰাৰ কাৰণে পঠাইছে আছে আমাৰ পেটটো আছে আমাৰ পৰিয়ালটো আছে আমি বংশ বিস্তাৰো কৰিব লাগিব আমি সমাজতো বেলেগকো উপদেশ দিব লাগিব নিজেও খাব লাগিব সেইখিনিও লাগিব প্ৰভুৱে যে কৈছে কবি চিন্তা ঘৰতে কৰিছে সেইখিনিও লাগিব নালাগে নহয় কিন্তু একমাত্ৰ কবিৰ মৰমতে থাকিলে নহ'ব মানে তাৰে মাজতে তেখেতে খুব ধুনীয়া এটা কথা কৈছে যে তাৰে মাজতে মই এটা গীতাও খুব ধুনীয়া গীতাও হৈছে স্বয়ং নাৰায়ণৰে মুখৰ বাণী কৃষ্ণৰ মুখৰ বাণী হয়নে নহয় গীতাটো গোটেইখিনি আছে তে দ্বিতীয় শ্লোকত তেওঁ ক'লে যে মই মায়া এনেকে লগাই থৈ দিছো এই পৃথিৱীত সকলে মায়াৰ কাৰণে তাৰমানে মোৰ ওচৰলৈ আহিব নোৱাৰে সেই মায়াৰ বন্ধন ছিঙি পেলাইহে ইয়ালৈকে আহিব লাগিব তাৰমানে তেওঁ দেখা বস্তুটো আমাক বহুত ধুনীয়া কৰি থৈ দিছে আৰু নেদেখাটো কিন্তু তেওঁ অজ্ঞানত ৰাখি থৈ দিছে আচল বস্তু যে আমি ৰাতিপুৱা উঠিয়ে কি চাওঁ নাতিটোৰ মুখখন চাওঁ সি আছে না ভালে হয়নে নহয় পুত্ৰটোৰ মুখখন চাওঁ সি আছে না ভালে কিন্তু নাৰায়ণ প্ৰভু যে একবাৰ চিন্তা কৰিব লাগে যে প্ৰভু ৰাতিটো কিবা কৰি মোক বাচলা এতিয়া দিনত বা কি হয় গম পাইছা নাই সেইখিনি কথা যেতিয়া ৰাতিপুৱা উঠি ক'ব লাগে ধন্যবাদটো যেতিয়া ৰাতিপুৱা উঠি দিব লাগে যে প্ৰভু ৰাতিটো কিবা কৰি তুমি বাচলা মইতো লৈ যাব বুলি ভাবিছিলোঁ গতিকে পৃথিৱীত থাকিব লাগে গতিকে তোমাক ধন্যবাদ দিলোঁ ৰাতিটো যি মোক বচালা এতিয়া দিনটো কি কৰিব লাগে তোমাৰ চৰণত সেৱা জনাইছোঁ আৰু কিবা কিবি কাম কৰিম যাতে
চৰণত ভক্তি ৰাখি মই বাকীবিলাক কাম কৰিব পাৰোঁ। তেওঁৰ চৰণত ভক্তি ৰাখি পেলাই যদি আমি চব কামে কৰোঁ তেতিয়াহ'লে সেই মানুহজনে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে, বিপদত নপৰে। তেওঁক সমৰ্পণ কৰি দিয়ক, যে গোটেইখিনি তেওঁক সমৰ্পণ কৰি দিয়ক। প্ৰভু গোটেই দিনটো তুমি চলাই দিব পাৰা, ৰাতিটো যেনেকৈ চলাই দিবা, আৰু এইবিলাক তুমিয়েতো কৰিছ, কাৰণ তেওঁৰ বাহিৰেতো আমাৰ অন্য উপায় নাই। তেওঁ মায়াত আমাক কি কৰিছে, আবদ্ধ কৰি ৰাখিছে। চাবচোন, কোনোবা এজনে খেদি আহিলে, আহি পেলাই ঘৰত দম দি গ'ল, বাকী এজনে ক'লে সি আহি পেলাই ইমান বেয়া কৰি হৈ গ'ল, তই তাক একো নকলি। কৈছে নহয়, তাক 2 চিঙা কৰি দিলো সেই কাটি, পাছত এই ল'ৰা দুটা সৰু আছে। এই কাৰণে সকলোকে কেনেধৰণে বান্ধি থৈ দিছে, বুজিছে নে নাই? এই হৈছে মায়া, বুজিছে? সেইটো হৈছে তেওঁৰ আচল অস্ত্ৰ মায়া। 3 নম্বৰ শ্লোকত তেওঁ ক'লে যে যথা মহান্তি ভূতানি ভূতেষু সৰ্বশেষণ প্ৰবিষ্টন্ন প্ৰবিষ্টানি তথা তেষু মতে স্ম। যিহে ব্ৰহ্মা দেৱ মনুষ্যাদিৰ জীৱদেহ কেনেকে বনাব লাগে সেইখিনি মইহে জানো, তুমি কিন্তু আঁঠুৰি খাইছে। তাৰো কাহিনী কৈ আছো মই, সুন্দৰ কৰি শুনি থাকক। তেতিয়া নাৰায়ণ প্ৰভুৱে কৈছে যে তোমাক মই সৃষ্টিৰ ভাৰ অৰ্পণ কৰিছো, কিন্তু এই কি বস্তু দিছো তোমাক মই, যিখিনি মছলা দিছো, আমাৰ যে এই ঘৰ বনাম, এই খুঁটাটো যে আছে, খুঁটাটোৰ ভিতৰত কি আছে? ৰড আছে, চিমেণ্ট আছে, বালি আছে, শিল আছে, হয়নে নহয়? আমাৰো এই ঘৰটোৰ ভিতৰত ৰড আছে নে? চিমেণ্ট মছলা আছে, গোটেইখিনি তেওঁ সুন্দৰ কৰি দি থৈ দিছে। গতিকে সেই কি বস্তুৰ দ্বাৰা আমাক বনাইছে? এই দেৱ বা মনুষ্যৰ জীৱনে সেই বস্তুখিনি তেতিয়ালৈকে ব্ৰহ্মায়ো গম পোৱা নাই যে আমাক পঞ্চমহাভূতৰ দ্বাৰা আমাৰ এই দেহাটো সৃষ্টি কৰিছে। কি কি আছে পঞ্চমহাভূত? ক্ষিতি, অপ, তেজ, মৰুত। ক্ষিতি মানে হৈছে মাটি, অপ মানে হৈছে পানী, তেজ মানে হৈছে অগ্নি, মৰুত মানে হৈছে বায়ু, আৰু বম মানে হৈছে আকাশ। সেইকাৰণে চাব, আমাৰ দেহাটোৰ ভিতৰত হাড় আছে, খুঁটাটোৰ ভিতৰত যেনেকৈ ৰড আছে, যদি সেই হাড়ডাল তেওঁ ৰ'দৰ দৰে বনাই দিলে হয়, কোনোদিন ক্ষয় নোহোৱা কৰি, মোৰ দেউতা মাৰা গৈছে, দেউতাৰ দেউতা মাৰা গৈছে, দেউতাৰ দেউতা মাৰা গৈছে, দেউতাৰ দেউতা মাৰা গৈছে, কিমান মানুহ মৰিছে, সকলোৰে যদি জকাবিলাক থাকিলে হয়, হিমালয় পৰ্বতৰ দৰে হৈ গ'ল হয়, হয়নে? কিন্তু যেতিয়া আমি এই প্ৰাণবায়ু গুচি যাব, আত্মা যেতিয়া তেওঁৰ ওচৰ পাব, পৰমাত্মাৰ ওচৰ, তেতিয়া এই দেহটো 90 দিন এনেও যদি পেলাই থৈ দিয়া যায়, 90 দিনৰ পাছত পঞ্চভূতত মিলি যাব। মাটিৰ খিনি মাটি লৈ যাব, পানীৰ খিনি পানীয়ে লৈ যাব, অগ্নিৰ খিনি অগ্নিয়ে লৈ যাব, বায়ুৰ খিনি বায়ুৱে লৈ যাব, দেহাটো শেষ হৈ যাব। এই মছলাখিনি যে এইখিনি বস্তু যে আমাক বনাইছে, তেতিয়ালৈকে ব্ৰহ্মায়ো এইখিনি কথা গম পোৱা নাই। সেইকাৰণে তেওঁ 3 নম্বৰ শ্লোকত তেওঁ ক'লে যথা মহান্তি ভূতানি ভূতেষু সৰ্বশেষণ প্ৰবিষ্টন্ন প্ৰৱস্থানি তথা তেষু মতে স্ম। হে ব্ৰহ্মা, জীৱ, মনুষ্য আৰু দেৱতাসকলৰে আছে, মনুষ্যসকলৰে আছে, সেইবিলাক মই পঞ্চমহাভূতৰে তোমাক বনাব দিছো, তুমি সৃষ্টি কৰা। 4 নম্বৰ শ্লোকত তেওঁ ক'লে যে এতাৱদেৱ জিজ্ঞাস্যম তত্ত্বজ্ঞান অম্বয় বাতিৰেকধ্যাং যৎসাৎ সৰ্বত্ৰ সৰ্বদা। হে ব্ৰহ্মা, মোৰ এই মহৎ জ্ঞান, তত্ত্বজ্ঞান, গোপন জ্ঞান, উচ্চ জ্ঞান, মোৰ বিষয়ে থকা ৰহস্য যদি কোনোবাই জানিব বিচাৰে, তেতিয়াহ'লে তেওঁ শ্ৰী গুৰুৰ চৰণত আশ্ৰয় দিয়ে, গুৰু মানি মোৰ এই জ্ঞান লাভ
কৰিব পাৰিব। গতিকে নাৰায়ণ প্ৰভুক যদি আমি বিচাৰোঁ, তেওঁৰ যদি আমি বিষয়ে জানিব বিচাৰোঁ, তেওঁ কোনি আমি কোনি, আমিওতো অভিনয়। তেওঁ হৈছে পৰমাত্মা, আমি হৈছোঁ আত্মা। তেওঁৰে এটা অংশ পৃথিৱীত পঠাই দিছে, কিন্তু আত্মা আমি গৈ পেলাই শ্ৰীকৃষ্ণ প্ৰভু যিদিনা জন্মগ্ৰহণ কৰিছিল, মোৰ গুৰুদেৱে কৈছিল শ্ৰীকৃষ্ণ প্ৰভু যিদিনা জন্মগ্ৰহণ কৰিছিল আৰু মই যিদিনা জন্মগ্ৰহণ কৰিছিলোঁ পাৰ্থক্য একেই আছিল। কিন্তু তেওঁ যে পৰম পুৰুষ পৰমাত্মা হৈ থাকিল, আমি মানুহবিলাকে আমি কিয় নোৱাৰোঁ? তাৰমানে আমি নাচাব লগাখিনি চালোঁ, নকৰিব লগাখিনি কৰিলোঁ, নাখাব লগাখিনি খালোঁ, নক'ব লগাখিনি ক'লোঁ। এনেকৈ আমাৰ ওপৰত গেট কৰি 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 সুন্দৰ গ্লাছখন আজি একেবাৰে একো নেদেখা হৈ গৈছে। আমাৰ শৰীৰত আলকাট্ৰাৰ দৰে দাগ পৰি গৈছে, তাৰমানে এই বেয়া কাম কৰোঁতে কৰোঁতে, হয়নে? গতিকে সেইখিনি যদি আমি এতিয়াও যিখিনি আগতে কৰিলোঁ, আজিৰ পৰাও যদি আমি ভাল কামত অলপমান চিন্তা কৰি পেলাই যাওঁ, তেতিয়াহ'লে সেই দাগবিলাক কিন্তু আমাৰ সঁচাকৈ তেওঁ আমাক দেখা পাব। গ্লাছখনত যেনেকৈ আমি নিজকে দেখা পাওঁ, আচল আমি আমাৰ ৰূপটো আচলতে সুন্দৰকৈ দেখা পাওঁ। লোডালত মামৰ লাগতে 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 কি হয়? আকৰ্ষণ নকৰা হয় চুম্বকে, হয়নে নহয়? ঠিক তেনেকুৱা ধৰণে আমাকো তেওঁ আকৰ্ষণ নকৰা হৈ গৈছে। এই ইয়াৰ তাৰমানে এইটো আলকাট্ৰাত পৰিণত হৈ গৈছে, হয়নে নহয়? মানুহৰ পৰা গৈ পেলাই ইয়াত মানে এই আলকাট্ৰাত পৰিণত হৈছে, কলা এটাৰ তলত যে কিবা আছে একো দেখাইছে, তাৰমানে ইমান আমি বেয়া কাম কৰি আছোঁ। গতিকে মই আৰু আগতে কৈছোঁ যে কামনা বাসনাও আমাক লাগিব। কামনা নহ'লেতো জন্ম বৃদ্ধি হ'ব নাই, হয়নে নহয়? পৃথিৱী নচলিব। কিন্তু এটা সময়ৰ পাছত আমি কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ এইকেইটা যদি আমি ৰাখিয়ে থাকোঁ, তেতিয়াহ'লে কিন্তু তেওঁৰ ওচৰত পোৱাটো অতি কঠিন। তেতিয়াও আমি নাপাওঁ। সেইকাৰণে আমাৰ কি কৈছিলে, আমাৰ ঘোষাত কৈছে, হে কৃষ্ণ পুত্ৰ পত্নী হব তেজী, তজু পদ চিন্তি নিত, গৰ্ভশূন্য সন্ত হবৰ আশ্ৰমে যাইব, তাহাম্বাৰ মুখবস্মে বাজ হইবে, তজু কথা অমৃত নহয়, তাতে দেহাৰ আঁতৰে। হে কৃষ্ণ পুত্ৰ পত্নী হব তেজী, আমাক ত্যাগ কৰিব দিলে পুত্ৰ আৰু পত্নী, ভাতৃ ভগ্নীক কিন্তু ত্যাগ কৰিব কোৱা নাই, হয় না? মাতৃকো কোৱা নাই, পিতৃকো ত্যাগ কৰিব কোৱা নাই। এতিয়া পত্নীটো আপোনালোকো আহিছে, গোটেই ঘৰৰ মানুহ সকলোকে এৰি স্বামীটো কৈছোঁ বাপৰে, লগতে মই গোটেই জীৱনটো কটাব লাগিব। কুৰ্তাকে ফোন কৰিলেও দেউতাকে ৰহে এইখন নহয়, তেওঁ আহি গৈছে, মই কিবা কিবি কৰিব। তাৰমানে তেওঁকহে সুন্দৰ কৰি আমি কি কৰিছোঁ, তেওঁক আশা কৰি গোটেই জীৱনটো আহিছোঁ, হয়নে নহয়? এখন ঘৰ ত্যাগ কৰি নাহিছে আপোনালোকে, ময়ো সেনেকৈ আনিছোঁ এজনী, আনি পেলাই এতিয়া যদি সেইজনীক মই এৰি যাওঁ, মোৰ পাপ হ'ব না শূন্য হ'ব? আমাৰ ঘোষাৰ কথা শুনি, শংকৰ গুৰুৰ কথা শুনি, মাধৱ গুৰুৰ কথা শুনি, হয়নে নহয়? আৰু বাচ্চাটো জন্ম পাইছে পুত্ৰটো, তাকো এৰি, কাৰণ কিয়? শংকৰ গুৰুৱে কৈছে যে হে কৃষ্ণ পুত্ৰ পত্নী হ'ব তজু পদ চিন্তি নিত, গতিকে পুত্ৰ পত্নী এৰি তেতিয়া আইমাতে অকল আমাৰ ভাৱহে হ'ব, হয়নে নহয়? এতিয়া ঘটনা হ'ল কি পুত্ৰ কি পত্নীৰ কথা হ'ব, তেওঁ আচল কথাটো সেইখিনি যে পত্নী মানে হৈছে আমি, হয়নে নহয়? সেইকাৰণে পত্নীৰ আন এটা নাম কামিনীও, হয়নে নহয়? কামিনী কিয় নাম? কামনা আছে, কামনা থকাৰ কাৰণে কামিনী, গম পাইছানে? কামনা য'ত আছে তাতে পুত্ৰৰ উৎপত্তি। আমি যদি বিয়া বাৰু কৰি আহি ল'ৰাই ছোৱালীৰ লগত যদি কামনাত লিপ্ত হয়, তেতিয়াহ'লে তাতে পুত্ৰৰ জন্ম হ'ব, আমাৰ দেহধাৰী পুত্ৰ, ল'ৰা ছোৱালী জন্ম হ'ব, হয়নে নহয়? লাগিব, সেইটো এটা আমাৰ পৃথিৱীখন চলি থাকিব লাগিবতো। কিন্তু এটা টাইমত সেইটো নহয়। আমি সেই কামনাটো এতিয়া কি কৰিব লাগিব? বিষয় অভিমুখী নহয়, শক্তি অভিমুখী কৰিব। মনৰ দ্বাৰা এতিয়া আমি ভক্তি অভিমুখী যদি কৰি দিওঁ, কাৰণ কামনা অকল
লোভ আহিব লোভ যেতিয়া আহিব তাৰ পাছত আহিব ক্ৰোধ কোনোবা এজন আহি পেলাই ক'লে যি ছাৰ এনে এনে কথা আমাৰ বিজনেছটো অমুকেও আৰম্ভ কৰিছে ই বৰ দিগদাৰ কৰা বস্তু হয় নেকি এই 10 লাখ লৈ যা এই অমুকক মাতি পেলাই তাক মাৰি আহিল কি ক্ৰোধ এনেকে তাৰমানে কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ্য অৰ্থাৎ কাম ৰূপী কামিনীৰ পৰা কামনাৰ পৰাই আমাৰ 5টা পুত্ৰৰ জন্ম হয় এটা হৈছে ক্ৰোধ লোভ কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ্য গোটেইকেইটা আমাৰ কিন্তু কামনাৰ পৰাই উৎপত্তি হয় সেইকাৰণে প্ৰভুৱে কৈছে যে হে কৃষ্ণ পুত্ৰ পত্নী শপত এটি সেইবিলাক পুত্ৰ হে ত্যাগ কৰিব দিছে আমাক আৰু সেই পত্নীকে ত্যাগ কৰিব দিছে গতিকে এতিয়া এই নাৰায়ণৰ মুখৰ বাণী শ্ৰীমদ ভাগৱত বৈকুণ্ঠ শাস্ত্ৰ কেনেকে মাত্ৰ 4টা শ্লোকত ব্ৰহ্মাক দিলে আপোনালোকে নিশ্চয় শুনিলে এতিয়া ব্ৰহ্মাই কি কৰিলে এই ভাগৱত তেওঁৰ মানৱ পুত্ৰ নাৰদক ক'লে যে তুমি ভাগৱত প্ৰচাৰ কৰা অৰ্থাৎ ইয়াত আছে জ্ঞান বিজ্ঞান তদংগ ৰহস্য তেওঁৰ বিষয়ে জ্ঞান তেওঁৰ বিষয়ে ৰহস্য তেওঁৰ অংগ প্ৰত্যংগৰ বিষয়ে জ্ঞান গোটেইখিনি তাৰমানে এই ভাগৱতত আছে আৰু যেতিয়া দাপৰৰ শেষত যেতিয়া কৃষ্ণ প্ৰভুৱে দেহ ত্যাগ কৰিব ওলাইছে এই যে মই ক'লো শেষত তেওঁ কৈছে যে মোৰ চব মনৰ আশা পূৰ্ণ হ'ল চব ভকতৰ মনৰ আশা পূৰ্ণ কৰিলোঁ এতিয়া এজন ভকতৰ মনৰ আশা পূৰ্ণ কৰিব লগা আছে গতিকে সেইজন ভকতৰ মনৰ আশা পূৰ্ণ কৰি মই গুচি যাম তাত তেওঁৰ হাতত তেওঁ মাৰা যাব এই অংগতে হৈছে জৰা দিয়া হৈ পেলাই যে তেওঁক মাৰিছিল তেওঁ যাব বুলি গম পাই উদ্ধৱ আছিল তেওঁৰ চূড়া সৰু আৰু উদ্ধৱ অতি ভক্ত কৃষ্ণ আৰু উদ্ধৱ দেখাত একেবাৰে কৃষ্ণৰ দৰে আছে উদ্ধৱে কৈছিল যে প্ৰভু মই গম পাইছো তুমি এই পৃথিৱীত নাথাকিবা তুমি গুচি যাবা গতিকে ময়ো ইয়াত নাথাকো মই এই তোমাৰ চৰণত ধৰিলোঁ মই তোমাৰ লগত গুচি যাম তেওঁ কান্দি 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 এৰিব নোৱাৰে তাৰমানে এৰাব নোৱাৰে শ্ৰীকৃষ্ণ প্ৰভুৱে শেষত ক'লে যে নহয় উদ্ধৱ তুমি এই পৃথিৱীত থাকিব লাগিব কাৰণ মোৰ গুণানুকীৰ্তন কৰিব লাগিব নহয় মোৰ বিষয়ে তুমি বুজাব লাগিব নহয় গতিকে মোৰ বিষয়ে তুমি বুজাব লাগিব যে ক'ত থাকিবা যে মই থাকিম ক'ত ভাগৱত কিতাপ বুলি নাভাবিব ভাগৱত গ্ৰন্থ বুলি নাভাবিব ভাগৱত স্বয়ং নাৰায়ণ স্বয়ং কৃষ্ণ সেইকাৰণে কি কৈছিল যে তেনেয়ম বাংময় মূৰ্তি সাক্ষাতে প্ৰৱৰ্তে হৰি শ্ৰৱণাত পাঠাত দৰ্শনাত সৰ্বপাপ বিনাশিনী এই ভাগৱত যদি শ্ৰৱণ কৰা যায় যদি কীৰ্তন কৰা যায় যদি দেখা যায় যদি প্ৰণাম কৰা যায় তথাপিও প্ৰাপ্তি হয় নাৰায়ণ প্ৰভুৰ শ্ৰীমুখৰ বাণী নাৰায়ণ প্ৰভুৱে দিলে এই ভাগৱত মাত্ৰ 4টা শ্লোকত ব্ৰহ্মাই দিলে নাৰদে দিলে কাক নাৰদে দিলে ব্যাসদেৱ তেতিয়ালৈকে ব্যাসদেৱৰ হাতলৈকে এই পবিত্ৰ বৈকুণ্ঠ শাস্ত্ৰ কিন্তু মুখে মুখে প্ৰচলিত হৈছিল লিপিবদ্ধ হোৱা নাছিল ব্যাসদেৱে কি কৰিলে গণেশ প্ৰভুৰ দ্বাৰাই তেওঁ লিপিবদ্ধ কলিৰ মানুহ যাতে এই বিশ্ব ব্ৰহ্মাণ্ডৰ মানুহ যাতে উদ্ধাৰ হয় এই কৃষ্ণৰ নাম গুণানুকীৰ্তন কৰি পেলাই সেইকাৰণে তেওঁ কি কৰিলে লিপিবদ্ধ কৰিলে আৰু তেওঁ লিপিবদ্ধ কৰি পেলাই এনেকুৱা ভাগৱ অৰিজিনেল সংস্কৃতত তেওঁ বনালে দেৱভাষা সংস্কৃত গতিকে তেওঁ প্ৰচাৰ কৰিব দিলে তেওঁৰ পুত্ৰ কুকমুনিয়ে এই ভাগৱত অৰিজিনেল ভাগৱত সংস্কৃতত সেই সংস্কৃতৰ ভাগৱতৰ পৰা আজি আমাৰ দেশত বিভিন্ন প্ৰদেশত বিভিন্ন ভাষাত
বিভিন্ন ধৰণে ইয়াক অনুবাদ কৰি লোৱা হৈছে। আমাৰো অসমীয়াতো কৰিছে, বেংগলীটো এইখন বেংগলী, তেওঁ অসমীয়াতো কৰিছে, তেওঁ অসমীয়াত যিখন ভাগৱত অনুবাদ কৰিছে সেইখন আমাৰ 12জন কবিয়ে কৰিছে। 12জন, তাতে শংকৰদেৱো আছে আৰু তেওঁৰ লগতে 12জন কবিয়ে ভাগৱতখন আমাৰ অনুবাদে কৰিছে। আমাৰ বৈদ্যবাৰ বোলে কি লিখিছে, কেতিয়াও লিখা মূল ভাগৱতৰ পৰা অনুবাদ কৰিছে। গতিকে এই ভাগৱতৰ আমাৰ মানৱ জাতিৰ ভাগৱতৰ গুৰু হৈছে, আমাক পঢ়িব পৰা পঢ়ি কোনে দিলে? ব্যাসদেৱে। এইকাৰণে কি কৈছে? নাৰায়ণং নমস্কৃত্য নৰস্মৈব নৰোত্তমম দেৱীম সৰস্বতীম ব্যাসম। সেইকাৰণে ব্যাসদেৱক আমি এটা সেৱা জনাব লাগে। তেওঁৰ কাৰণে আমি এই ভাগৱত আজি পঢ়িব পাইছোঁ। আৰু বিভিন্ন কবিবিলাকে আৰু বিভিন্ন ভাষাত কৰিছে। দিয়কচোন এটা কথা কৰি দিওঁ মই, এই যে ব্যাসদেৱক পঢ়ি ক'লে আপোনালোকে আপুনি জয় লিপিবদ্ধ কৰি নাহে গণেশৰ জৰিয়তে ওপৰ মুখেৰে পৃথিৱীৰ মানুহক প্ৰচাৰ কৰে। কিয় প্ৰচাৰ কৰিব? প্ৰচাৰ কৰাৰ উদ্দেশ্য এটোৱে হৈছে যে এই যিহেতু মই এই দেহ ধাৰি আজিৰ পৰা পৃথিৱীৰ বিদায় লৈ গ'লোঁ, সেই গতিকে এই শাস্ত্ৰৰ জৰিয়তে, এই শাস্ত্ৰখন আছে এটা দখলা। আমাৰ প্ৰভুৱে ক'লে যে মায়াই আমাক আগুৰি ধৰিছে, মায়াৰ কাৰণে মোক ঢুকিব নাপায়। এই শাস্ত্ৰখন হৈছে, এই প্ৰভু নাৰায়ণৰ বাণীখিনি হৈছে জখলা। এই জখলাৰ উঠিলেহে মায়া অতিক্ৰম কৰিব, অতিক্ৰম কৰিলেহে প্ৰভুৰ শ্ৰীচৰণ পাব, আৰু শ্ৰীচৰণ পালেহে এই জীৱাত্মাই মুক্তি পাব। গতিকে সেইকাৰণে কৈছে যে পৃথিৱীত এই মোৰ বাণীখিনি প্ৰচাৰ কৰা, আৰু এই মায়াৰ আবদ্ধ প্ৰাণীবিলাক বান্ধনৰ পৰা মুক্তি কৰি তেখেতে মুক্তি লাভ কৰে। সেইকাৰণে প্ৰচাৰ কৰিব দিছিল। এতিয়া আজি আমি এইখিনি ইয়াত কথা মানে ভাগৱত কেনেকৈ আহিল, প্ৰভুৰ বস্তু, সেইখিনি ইয়াত আমি আলোচনা কৰিছোঁ। ঠিকেতো আছে, আমি অকল অসুবিধাটো পোৱা নাই শুনা? ঠিক আছে, খুব ধুনীয়া। তেতিয়াহ'লে আমি আজি আটাইটাই ইয়াতে ভাগৱত পঢ়িম। এইটো কি পঢ়িম? আমি ধ্ৰুৱৰ বিষয়ে পঢ়িম। ধ্ৰুৱৰ বিষয়ে জানে নহয়? সকলোৱে জানে ধ্ৰুৱৰ বিষয়ে। আৰু ধ্ৰুৱৰ পিতাকৰ নাম আছিল কি? উত্তানপদ ৰাজা। উত্তানপদ ৰাজানো কোন? ধ্ৰুৱনো কোন? কিয়নো তেওঁলোকৰ ধ্ৰুৱ হৈছে একমাত্ৰ ভক্ত। আমাৰ যি ভকত বুলি কয়, ভকতসকল আহিছে, কিন্তু ভকতসকল বা কি ভকত? আমি গোটেই সুন্দৰ হালধীয়া ধুতি পিন্ধিছোঁ, নামাৱলী মাৰিছোঁ, ভকত বুলি সকলোৱে দূৰৰ পৰা আহিছে, কিন্তু কি ভকত নিজেহে জানো, হয়নে নহয়? এতিয়া নিজেহে গম পোৱা যাব আচল ভকত কোনি। আচল ভকত হৈছে ধ্ৰুৱ, আচল ভকত হৈছে প্ৰহ্লাদ। গতিকে আমি যাতে তেওঁলোকৰ দৰে যাতে আমি ভকত হ'ব পাৰোঁ। প্ৰতিটো মুহূৰ্ততে ইমান আত্মবিশ্বাস, ইমান তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা ধ্ৰুৱৰ, যে মই পামেই তেওঁৰ ওচৰত, প্ৰভুক মই পামেই, কিয় নাপাম? এই যেতিয়া সেই মনটো লৈ গুচি গৈছে, নাৰদৰ ওপৰত আচৰিত হৈছে। মাত্ৰ 5 বছৰীয়া ল'ৰাটো এনেকৈ গৈ আছে, শিয়াল কুকুৰে বাঘ মই খাই পেলাব, কিন্তু ক্ষমতা নাই। তেওঁৰ লগত ঈশ্বৰ আছে, ঈশ্বৰৰ শক্তি আছে, ঈশ্বৰক বিচাৰি গৈছে। অতি তাৰমানে আত্মবিশ্বাস, প্ৰহ্লাদৰ আত্মবিশ্বাস আছে। নাৰায়ণ 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 কৃষ্ণ কৃষ্ণ কৃষ্ণ। তুমি য'তে দলিয়াই নিদিয়া কিয়, মকিল বান্ধি নহয় আৰু কিবা বান্ধি দিয়া, তেওঁ আছে মোৰ। শিল ভাঙি উঠিল, হাতীৰ দ্বাৰাই মানে চকিব দিলে, একো কৰিব নোৱাৰিলে, নাৰায়ণ প্ৰভু গৈ পেলাই তাত সোমালে। ঠিক তেনেকুৱা। গতিকে সেই বিশ্বাসখিনি তেওঁৰ আমাৰ থাকিব লাগে। যাৰ আছে, শুৱতেও উঠোতেও খাওঁতেও বহোতেও আমি চাহখিনি খাইছোঁ, হয়নে নহয়? এতিয়া আমাৰ তেখেতে দিছে, গতিকে সেইখিনি খাওঁতেও আপুনি অন্তৰেৰে ভাবি লওক যে প্ৰভু তোমাক দিলোঁ, অলপ সেইখিনি প্ৰসাদ হৈ গ'ল। ভাতকেইটা খাওঁতে একবাৰ চিন্তা কৰক যে প্ৰভু সন্মুখত লৈছোঁ অন্ন, মা লক্ষ্মী দিয়া, গতিকে তোমাক দিলোঁ, আগবঢ়ালোঁ। সেইখিনি প্ৰসাদ হৈ গ'ল। সেইখিনি কোনোদিন আপোনাৰ সেইখিনি বস্তুৱে অন্যায় নহয়। আৰু ইয়াতে কথা ক'ব পৰা যায় এই আত্মবিশ্বাস, আত্মবিশ্বাস। আমি ল'ৰা ছোৱালীৰ মনত পিতৃ মাতৃ হিচাপে আমাৰো আত্মবিশ্বাস থাকিব লাগিব যে
চলাইছে আমি ল'ৰা ছোৱালীৰ কিন্তু হৃদয়ত এই আত্মবিশ্বাসটো আমি দেখুৱাই দিব লাগিব যে ভগৱান আছে তহঁতে ভগৱানৰ পিছত কেতিয়াও নাযাবি আমিও তাক দেখাব প্ৰভু ল'ৰা ছোৱালীকো আমি কিন্তু আমি আগত দেখাব পাৰোঁ ৰাস্তাটো যে ভগৱান আছে তেওঁহে চলাইছে আমাক গতিকে ধ্ৰুৱক মাতৃ সুনীতিহে কৈছে যে প্ৰভু নাৰায়ণৰ কাৰণে আমাৰ এই অৱস্থা হৈছে এতিয়া পাম আমি এতিয়া নাৰায়ণৰ কাৰণে আমাৰ ভুল হৈছে নাৰায়ণৰ কাৰণে আমি বঞ্চিত হৈছোঁ ঠিক সেইদিনা আমিও আমাৰ নিজৰ ল'ৰা ছোৱালী যে প্ৰভু নাৰায়ণ যে আছে ভগৱানে যে আমাক চলাই আছে যিহেতু আমি ল'ৰা ছোৱালী সেই কাৰণে আত্মবিশ্বাস আমিহে নিদিম এতিয়া পাম অলপ পাছত ধ্ৰুৱক মাতৃ বা মাহীমাকে যি ব্যৱহাৰ কৰি তাৰ ফলত সেই মাকে ক'লে যে হৈ মাহীমাকো ঠিক কৈকি যেনেকৈ কৈকিয়ে যেনেকৈ ৰামক ৰজা ৰাখিছিল কৈকি প্ৰথমতে বেয়া পাইছিলোঁ আমি কৈকিৰ কাৰণে ইমান সুন্দৰ ৰাম বনত যাব লগা হ'ল কৈকিৰ দৰে বদমাছ নাই এতিয়া আমি উপলব্ধ কৰিছোঁ কৈকিৰ কাৰণে ৰামে আজি পৃথিৱীত ভগৱান তুমি প্ৰতিষ্ঠা হৈছে অমৰ হৈ আছে আমাৰ হৈছে যদি কৈকিয়ে যদি এই কথাটো নকলেহেঁতেন তেতিয়াহ'লে ৰামৰ নাম পৃথিৱীত নিশ্চিত নাথাকে এইদৰে এই ধ্ৰুৱক মাহীমাকক আমি বেয়া পাওঁ এতিয়া যেনে মায়াক বান্ধিত বন্দিত আমি প্ৰাণী এতিয়া আমি মাহীমাকক খুব গালি দিম সৰু ল'ৰাটো ইমান বেয়া কথা ক'ব লাগেনে কিন্তু সেই মাহীমাকে আচলতে গুৰু কিন্তু মাকে কৈছিল যে মাহীমাকে বেয়া কথা কোৱা নাইতো আচল কথা কৈছিল তেওঁৰ কাৰণে আমাৰ চব দিব পাৰে নাৰায়ণ ৰূপে চব দিব পাৰে গতিকে আমি চব পাওঁ তেওঁক তুমি চিন্তা আমি এতিয়া পাওঁ আমি অলপ হৃদয়ৰে কথা খাব খুব ধুনীয়া হৈছে বেছি মানুহ উঠাইলেও অলপমান সহায় কৰিব পাৰে একোতো ঘৰলৈকে মনত পৰি থকা নাই নপৰে নালাগে এইখিনি টাইমত নপৰে সুন্দৰ কৰি আমি কৃষ্ণৰ কথা আমি আলোচনা